24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো ঐতিহ্যমণ্ডিত হাউলি ৰাস মন্দিৰ প্ৰাংগণত। কিয়নো আচলতে ৰঙৰ উৎসৱ ফাকুৱালৈৰ মাজত কেইটা দিন বাকী আছে আৰু যেহেতু ক'ব লাগিব আচলতে হোলী মানে হৈছে বৰপেটা আৰু বৰপেটাৰ চুকে কোণে আচলতে সকলোতে এতিয়া দেখা পোৱা গৈছে হোলী গীতৰ চৰ্চা, হোলী গীতৰ আখৰা। আৰু মই যেহেতু এতিয়া উপস্থিত আছো হাউলি ৰাস মন্দিৰ প্ৰাংগণত আৰু ইয়াতো আচলতে হোলী গীতৰ আখৰা চলি আছে আৰু হাউলি চণ্ডী বৰুৱা আঞ্চলিক যি সাংস্কৃতিক গোষ্ঠী তেওঁলোকে আচলতে ইয়াতে হোলী গীতৰ ওপৰত চৰ্চা কৰি আছে আৰু এই ক্ষেত্ৰত এনিভাৰ্টৰ দৰ্শকসকলক মই হোলী গান আচলতে যদি শুনাব পাৰোঁ মই চেষ্টা কৰিম আৰু মোৰ কেমেৰা সহযোগী দেখাব দিম। মোৰ কেমেৰা সহযোগী ইয়াৰে কিছু পৰিৱেশ দেখাই আছে আচলতে এনেকৈ হোলী গীতৰ চৰ্চা ইয়াত চলি আছে আৰু মই এই ক্ষেত্ৰত এনিভাৰ্টৰ দৰ্শকসকলক ভালকৈ শুনাবলৈ মই চেষ্টা কৰিম। চানি বাজিলে মুকুলি মনা গোপাবালা রঙে খেলে হোলি কুঞ্জা কাননা চানি বাজিলে মুকুলি মনা গোপাবালা রঙে খেলে হোলি কুকুমিটা বৃন্দাবন উষাতনা তনু মানা কুকুমিতা বৃন্দাবন উষাতনা তনু মানা ফুলা ভরে কহি পারে মণিময় আভরণ ফুলা ভরে কহি পারে মণিময় আভরণ কুঞ্জা কানন চানি বাজিলে মুরলি উন্মনা গোপাবালা রঙে খেলে হোলি রঞ্জন কঙ্কন বাজে ধনে অনুখান রঞ্জন কঙ্কন বাজে ধনে অনুখান কুশবম মন মন প্রাণে প্রাণে হিহারানা কুঞ্জা কাননা চানি বাজিলে মুরলি উন্মনা গোপাবালা রঙে খেলে হোলি। আচলতে ক'ব লাগিব বৰপেটা জিলাৰ সকলোতে আচলতে এনেকৈ হোলী গীতৰ চৰ্চা চলি আছে কিয়নো আচলতে হোলীলৈ মাজত কেইটা দিন বাকী আছে আৰু যিহেতু ক'ব লাগিব নামনি অসমৰ বৰপেটা সত্ৰত আচলতে যি আচলতে দৌল মহোৎসৱ বুলি ক'লে বিশ্ববিখ্যাত আৰু এই দৌল মহোৎসৱ চাবলৈ আচলতে যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে দৌল মহোৎসৱ পৰ্যটকসকলে চাবলৈ আৰু এই ক্ষেত্ৰত যিহেতু মই উপস্থিত নামনি অসমৰ হাউলিতো এনেকৈ আচলতে হোলী গীতৰ চৰ্চা চলি আছে আৰু মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস এনিভাৰ্ট 24।